নমস্কাৰ বন্ধুসকল, আজি আহি পালোঁ চাবুৱা আৰু ৱেডাৰটো ইমান ভাল নহয়, যিহেতু আহি নিজৰ কামত লাগি গ'লোঁ আৰু লগতে আমাৰ প্ৰদীপ আহি পালে আৰু বিকাশো আছে। এইটো চাবুৱাৰ পৰা অকণমান ভিতৰত আছোঁ আৰু এইটো অইলৰ কাম আছিলে আৰু গেট তাত লিখিব আছিলে। চ' বতৰটো অলপ ঠিকে আছিলে এতিয়া বৰ্তমান। তাৰপিছত আমি ষ্টাৰ্ট কৰিলোৱে কাম আৰু বৰষুণ আৰম্ভ। তাৰপিছত কি কৰিম আৰু বৰষুণ দি আছে, বহিলোঁ। প্ৰায় 2 ঘণ্টাৰ পিছত বৰষুণ এৰিলে। তাৰপিছত আকৌ আমি নিজৰ কামত লাগিলোঁ। এইফালে বিকাশ সূতা ৰেডি কৰিছে। ৰেডি কৰাৰ পিছত আমি লাইনিংখিনি কৰিম। তাৰপিছত ৰডো ওলালে। প্ৰায় 2 ঘণ্টাৰ পিছত ৰড ওলালে। আমাৰ মনটো ভাল লাগিছে। এইফালে আমাৰ কাম আৰম্ভ কৰিলোঁ আৰু চকত লিখি আছে প্ৰদীপ কাই। ইয়াৰ পিছত আমি ছেকেণ্ড গেটটোত অসমীয়াত লিখা হ'ব আৰু ফাৰ্ষ্ট গেট নম্বৰ 1 টো ইংলিছতে লিখা হৈ আছে। ত' বতৰটোৰ কাৰণে আমি কামটো অকণ সোনকালে কৰিবলগীয়া হ'ল আৰু প্ৰায় 2 ঘণ্টাত আমি নিজৰ কামটো শেষ কৰিলোঁ। তো ফাইনেল লুকটো দেখুৱাওঁ আপোনালোকক। চ' এনেকুৱা কাম কৰি থাকোঁ। চ' ভাল লাগিলে এটা লাইক আৰু কমেণ্ট এটা দি জনাব। চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ। আজি ইয়াতে সামৰণি মাৰিছোঁ, যিহেতু বতৰটো আজি খুব আমাক কষ্ট দিলে। বৰষুণ প্ৰায় 3 ঘণ্টা দিলে, তাৰপিছতো আমি নিজৰ কাম শেষ কৰিলোঁ। চ' থেংক ইউ।